পৌৰ নিগমত আজি খুব ভাল আলোচনা হৈছে। প্ৰতিগৰাকী নিৰ্বাচিত ইয়াত প্ৰতিনিধিয়ে তেখেতসকলৰ নিজৰ নিজৰ ৱাৰ্ডৰ উন্নয়নৰ বাবে উল্লেখযোগ্য বক্তব্য ৰাখিছে আৰু আমাৰ মাননীয় ডিব্ৰুগড় বিধানসভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়াও আজি এইখন সভাত থাকি তেখেতেও উল্লেখযোগ্য অৱদান আগবঢ়াইছে। সামগ্ৰিকভাৱে আমি ডিব্ৰুগড় চহৰখন যিহেতুকে এতিয়া পৌৰসভা হৈ থকা নাই, পৌৰ নিগম হ'ল। অসমৰ বুকুত এতিয়া দুখনেই, বিশেষকৈ আৰু এখন আছে শিলচৰ, তিনিখন হৈছে নহয়। তিনিখন আমাৰ এতিয়া পৌৰ নিগমৰ আমি মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছো। গতিকে আগন্তুক দিনত এই ঐতিহাসিক ডিব্ৰুগড় চহৰখনক আধুনিক ৰূপত সজাই তুলিবৰ বাবে প্ৰতিটো ৱাৰ্ডতে আমাৰ মাননীয় নিৰ্বাচিত প্ৰতিনিধিসকলে ৰাইজৰ লগত আলাপ আলোচনা কৰি দিহা পৰামৰ্শ লৈ আগন্তুক দিনত আমি ইয়াৰ বাবে এটা বৃহৎ প্ৰকল্প প্ৰস্তুত কৰাৰ বাবে আমি আজি আলোচনা কৰিছো। আৰু ইয়াৰ উপৰি বৰ্তমান সময়ত বাৰিষা সময়ত সঘনাই কৃত্ৰিম বানপানী হয়। গতিকে এইবাৰো এটা বানপানী হৈ গৈছে, কিন্তু আমাৰ বিশেষকৈ ইয়াৰ স্থানীয় বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়াৰ লগতে আমাৰ নিৰ্বাচিত প্ৰতিনিধিসকলে এইবাৰ ৰাইজৰ সহযোগত এই কৃত্ৰিম বানপানীৰ পৰা ৰাইজক পৰিত্ৰাণ দিবৰ বাবে যিখিনি তৎপৰতাৰে কাম কৰিলে, তাৰ ফলত আজি আপোনালোকেও দেখিছে। আৰু আগন্তুক দিনত ইয়াৰ বাবে আহিব লগা বাৰিষা আৰু বানপানীৰ বাবে আমি সকলোৱে প্ৰস্তুত থাকিবৰ বাবে প্ৰত্যেকে আজি প্ৰতিগৰাকী ৱাৰ্ড কমিশ্যনাৰে নিজ নিজ সমষ্টিত ৰাইজৰ লগত আলাপ আলোচনা কৰি প্ৰস্তুত থাকিবৰ কাৰণে তেখেতসকলে ইতিমধ্যে আজি এইখন সভাত তেখেতসকলে অভিমত ব্যক্ত কৰিছে। আৰু সামগ্ৰিকভাৱে অসম চৰকাৰৰ তৰফৰ পৰাও মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি সহযোগিতা আগবঢ়াইছে ডাঙৰ ড্ৰেইনেজ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত, এই কামো চলি আছে। গতিকে আগন্তুক দিনত আমি আশা ৰাখিছো যে কৃত্ৰিম বানপানীৰ পৰা নিশ্চিতভাৱে আমাৰ ডিব্ৰুগড়বাসী ৰাইজ পৰিত্ৰাণ পাব আৰু এইখন চহৰক এখন স্মাৰ্ট চহৰ হিচাপে গঢ়ি তোলাৰ বাবে আজি বিতংভাৱে আলোচনা কৰা হয়। আৰু আগন্তুক দিনত বহু কাৰিকৰী দিশত ইয়াত অভিজ্ঞ ব্যক্তিৰ সৈতে আলাপ আলোচনা কৰি দিহা পৰামৰ্শ লৈ প্ৰকল্প প্ৰস্তুত কৰাৰ কথাও আলোচনা কৰা হৈছে। আমাৰ আজি চাওক, মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহিলে, আমি গোটেই বিষয়টো লৈ পেলাই আমি আলোচনা কৰিলো আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বহুত কনচাৰ্ণ ডিব্ৰুগড়ক লৈ পেলাই আমাৰ যে এই আগন্তুক যি আমাৰ বানপানীৰ যিটো ব্যৱস্থা আছে, এই ব্যৱস্থা দূৰ কৰিবৰ কাৰণে আমি যিখিনি কথা আমি আগভাগ লৈ আছো। এইবাৰ আপোনালোকেও মন কৰিছে এটা কথা, যে যিটো পানী আগতে আমাৰ দুদিন ওলাব লাগিছিলে, এতিয়া আমাৰ 3 ঘণ্টাত ওলাই গৈছে। এই গোটেই কথাটো আমি বিশদভাৱে আলোচনা কৰিছো আৰু আমাৰ যিখিনি মেথডিকেলি আমি আগবাঢ়িব লাগে, আমাৰ ৰেভিনিউ জেনেৰেশ্যন কি কৰিব লাগে আৰু আমাৰ যিখিনি কাম কৰিবলগীয়া আছে আৰু আমাৰ এক্সপেণ্ডিচাৰ এতিয়া বাঢ়ি গৈ আছে, আমি কেনেকে আমাৰ এক্সপেণ্ডিচাৰৰ কাৰণে আমি কেনেকে নিজৰ বাবে সেল্ফ চাফিচিয়েণ্ট হ'ম, এই গোটেই কথাবিলাক মন্ত্ৰী মহোদয়ৰ লগতো আলোচনা কৰি এটা বিশদভাৱে প্ৰত্যেকটো কথাই পইণ্ট টু পইণ্ট আমি গোটেইখিনি কথা আমি আলোচনা কৰাৰ কাৰণে আজি আলোচনা কৰিলো। মই ভাবো যে এইখিনি কথাৰে আমাৰ এটা ডাঙৰ এটা ৰিনিউ হৈ গৈছে। তেখেতো আছে আৰু আমাৰ ৱাৰ্ড কাউন্সিলৰ সকলো তেখেতসকলৰ যিখিনি কথা, ক'ত কেনেকে কি কৰিব লাগিব, ক'ত কিমান কৰিব লাগিব, কেনেকে মানুহ পঠাব লাগিব, আমাৰ ছুপাৰ চাকাৰবিলাক পঠিয়াব লাগিব, ছুপাৰ চাকাৰ কথা স্লেব যদি ক'ৰবাত ভাঙিছে সেইখিনি আমি কেনেকে কৰিব লাগিব, আমি পইণ্ট টু পইণ্ট কথা পাতিছো আৰু সেইখিনি আমি সুন্দৰ কৰাৰ কাৰণে এটা ব্যৱস্থা হাতত লৈছো। আৰু এটা কথা চাওক, আপোনালোকেও জানে যে আমি এই ডিব্ৰুগড়খন ভাল কৰাৰ ক্ষেত্ৰত আমাৰ যি ইচ্ছা, সেই ইচ্ছাৰ বিষয়ে আপোনালোকৰ মাজত লুকাই থকা নাই, আপোনালোকে ভালকে জানে। সেইকাৰণে খুব আপ্ৰাণ চেষ্টা কৰিছো আৰু আমাৰ চৰকাৰখনত আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি ইচ্ছা, সেই ইচ্ছাক যাতে আমি সাকাৰ কৰিব পাৰো, সেইখিনিৰ কাৰণে আমি ব্যৱস্থা লৈছো। এইবিলাক কথা এটা ইণ্ডিভিজুৱেল কথা নহয়, কোনো এটা ইনষ্টিটিউচনেল কথা নহয়, কোনোবা এটা ইণ্ডিভিজুৱেল কথা, কোনোবা এটা ইণ্ডিভিজুৱেলৰ লগত এতিয়া এইবোৰ হেৰি হৈছে আৰু মেটাৰটো আণ্ডাৰ চাবজুডিচ। সেইকাৰণে এইটোৰ ওপৰত মই বিশেষ কমেণ্ট কৰিব খোজা নাই। এইটো বিষয়লৈ মই নাজানো, কাৰণ মই আইন বিশেষজ্ঞ নহয়ো। এতিয়া যি ধৰণে ভাবিছে, যি ধৰণে কৰিছে, সেইকাৰণে এইটো বিষয়ৰ ওপৰত মই বিশেষ কমেণ্ট দিব খোজা নাই। বানপানী প্ৰসংগটো আহিছে, আটাইতকৈ সিভিয়াৰ যিটো কণ্ডিশ্যন হৈ থাকিছে, আৰু কি প্ৰসংগ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে এইখন? আৰু এটা গুৰুত্বপূৰ্ণ, আমাৰ ওচৰতে গুৰুত্বপূৰ্ণ এটা ডিচিশ্যন লোৱা হ'ল আজি, এইটো যে আপোনালোকে ৰিজাৰ্ভৰ ওচৰত
যোনখিনি এটা ষ্ট্ৰাকচাৰ দেখিছে এইটো খাওগুলি বুলি বনাবৰ কথা আছিলে এইটো শিফ্ট কৰাৰ ডিচিশ্যন লোৱা হৈছে এইটো হাইস্কুল ফিল্ডত একদম চাইডেদি শিফ্ট কৰা হ'ব আৰু হাইস্কুল ফিল্ডখন এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা মিউনিচিপালিটি অনাৰ কাৰণে এটা চিঠি দিয়া হ'ব ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনত আৰু ফিল্ডখনো ডেভেলপ কৰা হ'ব এইটো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে আৰু বানপানীৰ কাৰণে যিখিনি কথা ক'লে ড্ৰেইন চাফা কৰাৰ কাৰণে এইবোৰ কথা ডিচিশ্যনটো লোৱা হৈছে আৰু মেইন ড্ৰেইন যোনটো চাফা কৰা হৈছে এইটো অলমষ্ট চাফা কৰা হৈছে 70 আৰু 30% মান বাকী আছে এইখিনিও কৰাৰ প্ৰতি গুৰুত্ব দিয়া হৈছে আৰু আমাৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী আৰু এটা আমাক পৰামৰ্শ দিছে প্ৰত্যেক ৱাৰ্ডে যাতে আমি চিটিজেন মিটিং কৰোঁ এইটো কেতিয়া আমি কৰা নাই আজিলৈকে আমাৰ ভুল হৈছে এইটো ক'বলৈ হ'লে তেওঁ এটা ইম্পৰ্টেণ্ট এটা আমাৰ মেছেজ দিছে প্ৰত্যেক ৱাৰ্ডৰ ৱাৰ্ড কাউন্সিলৰ দায়িত্ব দিয়া হৈছে যে প্ৰত্যেক ৱাৰ্ড কাউন্সিলৰ প্ৰত্যেকৰ ৱাৰ্ডৰ মিটিং কৰিব চিটিজেনক লৈ পেলাই অকল পাৰ্টি মানুহ নহয় চবক লৈ পেলাই ৱাৰ্ডৰ ডেভেলপমেণ্টৰ কাৰণে যাতে তেওঁলোকৰ মতামতটো লয় কি ড্ৰেইন বনাব লাগে সেইখিনি মতামত লোৱাৰ কাৰণে এটা মিটিং কৰিবলৈ কোৱা হৈছে আৰু টেক্স কালেক্টৰৰ ক্ষেত্ৰত যিহেতু টেক্স কালেকশ্যন ডিব্ৰুগড়ত বহুত পিছুৱাই আছে চাপ'জ আপোনাৰ মই উদাহৰণ এটা দিছোঁ খালি 25 crore যদি কালেকশ্যন আমাৰ টাৰ্গেট থাকে আমাৰ মাত্ৰ 7 crore কালেকশ্যন হয় সেইকাৰণে প্ৰত্যেক ৱাৰ্ড কাউন্সিলৰ দায়িত্ব দিয়া হৈছে প্ৰত্যেকে নিজ নিজ ৱাৰ্ডত চাৰ্ভে কৰি পেলাই যিমানখিনি আমাৰ ড্ৰবেক আছে এইখিনি যাতে আমি টেক্স কালেকশ্যনটো আৰু বঢ়াব পাৰোঁ এইটো বিষয়ে সিদ্ধান্ত লোৱা হৈছে আশ্বাসটো দিমে চাওক এজ এ মেয়ৰ মইতো চেষ্টা কৰি আছো ৰাতিপুৱা পৰা দেখিছে চাগে ৰাতিপুৱাৰ পৰা যিমানখিনি পাৰে মই কাজ চবে চেষ্টা কৰি আছে আৰু এটা কথা আজি মাননীয় কেন্দ্ৰীয় মন্ত্ৰী কৈছে যে যোৱা বছৰ যে ফ্লাড হ'ল এইটো আমি কৰা নাছিলো ফ্লাড হোৱাৰ পিছত ডিব্ৰুগড়ত কিমান ক্ষতি হ'ল এইটো আমি এষ্টিমেট কৰা নাছিলো কৈছে যে এবাৰ যদি কিবা হয় তেতিয়া এটা এষ্টিমেট কৰিবলৈ ফ্লাডৰ যিখিনি ক্ষতি হয় এইখিনি আমি চৰকাৰৰ ফালৰ পৰা যাতে ল'ব পাৰোঁ এইখিনি কথা আমাক এতিয়া দিছে আৰু ফ্লাড যাতে নহয় আমি চেষ্টা কৰি আছো আশা কৰিছো আগতকে কমটো হ'বই একদম 100% গেৰাণ্টি দিব নোৱাৰো আৰু যিখিনি আছে আমাৰ মেইন মাইনাছ পইণ্ট হৈ গৈছে আমাৰ অভাৰব্ৰিজ ক্ৰছ কৰি পেলাই যিখিনি পানী হয় এইটো চবৰ চকুত পৰিছে এইটো আমি লাগি আছো আশা কৰিছো এইটো অলপ অলপ প্ৰগ্ৰেছ সলভ কৰিব পাৰিম পদপথৰ ক্ষেত্ৰত যদি আপোনালোকে ভাবা যাওঁ হয় জালুকপাৰা পদপথলৈ আজি ডিচিশ্যন হৈছে এইটো পদপথসমূহ আছে হয় এইখিনিয়ে প্লেন কৰাৰ কথা চাফা কৰাৰ কাৰণে উঠাই দিয়াৰ কাৰণে কথা হৈছে এইটো অতি সোনকালে আমি একশ্যন লওঁ আৰু জালুকপাৰা ৰোডটো আমাৰ ৱাৰ্ড কাউন্সিলৰ ৰমন গগৈ ডাঙৰীয়াই এটা প্ৰপ'জেল দিছে যে এইটো নো পাৰ্কিং এৰিয়া কৰিবলৈ তাৰ চাগে এইটো ডিচিশ্যনটো সোনকালে কৰিব পৰা হ'ব আৰু এটা মটৰচাইকেল দোকানখিনি যোনখিনি আছে ড্ৰেইনৰ ওপৰত ৰাস্তাৰ ওপৰত যে বনাই থাকে এইটো ডিচিশ্যন লোৱা হৈছে তেওঁলোকৰ লাইচেঞ্চ কেঞ্চেল কৰাৰ কাৰণে মটৰচাইকেল দোকানখিনি কিয় লাইচেঞ্চ কেঞ্চেল কৰিব কোৱা হৈছে এটাটো কেঞ্চেল কৰিব লাগিবই এক্সাম্পল হিচাপে বাকীখিনি যিখিনি আছে সেইখিনি লাইচেঞ্চ এটা কেঞ্চেল নকৰোঁ উঠাই দিয়াৰ কাৰণে অতি সোনকালে ব্যৱস্থা ল'ম